তো আমি লাস্ট ক্লাছত আলোচনা কৰিছিলোঁ প্ৰজননৰ প্ৰকাৰ সম্পৰ্কে। আমি দুটা টাইপ পাইছিলোঁ, দুটা প্ৰকাৰ পাইছিলোঁ। এটা আছিল যৌন প্ৰজনন আৰু এটা আছিল অযৌন প্ৰজনন। তো তাৰে ভিতৰত আজি আমি আলোচনা কৰিম এই অযৌন প্ৰজনন বা আছেক্সুৱেল ৰিপ্ৰডাকশ্যন। তো অযৌন প্ৰজনন আমি অলৰেডি পাইছোঁ যে যদি কোনো প্ৰজনন পদ্ধতিত এটা মাত্ৰ প্ৰজনক ব্যক্তি থাকে, অৰ্থাৎ এজন বা এটা প্ৰজনক ব্যক্তিৰ পৰা নতুন জীৱৰ সৃষ্টি হয়, আৰু এটা আছিল যে যি প্ৰজনন পদ্ধতিত কোনো ধৰণৰ জনন কোষৰ উৎপত্তি নহয় বা কোনো ধৰণৰ জনন কোষৰ বিপৰীতধৰ্মী জনন কোষৰ মিলন নঘটে, তো তেনেকুৱা প্ৰজনন পদ্ধতিকেই কোৱা হয় অযৌন প্ৰজনন বা আছেক্সুৱেল ৰিপ্ৰডাকশ্যন। তো ডেফিনেশ্যনটো আমি আকৌ লিখি লওঁ যে যি প্ৰজনন পদ্ধতিত কোনো জনন কোষৰ উৎপত্তি আৰু মিলন নঘটে, কেৱল এটা বা এজন প্ৰজনক ব্যক্তি থাকে বা প্ৰজনক জীৱ থাকে, তাকে অযৌন প্ৰজনন বোলা হয়। তাকে অযৌন প্ৰজনন বোলে। অযৌন প্ৰজনন নেচাৰেলি স্বাভাৱিকভাৱে কিছুমান লোৱাৰ ক্লাছ অৰ্গেনিজিম বা একেবাৰে নিম্ন শ্ৰেণীৰ জীৱৰ দেহত দেখা যায়, কিন্তু আমি কিছুমান কৃত্ৰিম পদ্ধতি ব্যৱহাৰ কৰিও কিছুমান উচ্চ শ্ৰেণীৰ উদ্ভিদতো আমি অযৌন প্ৰজনন কৰিব পাৰোঁ। আমি এইবিলাক পিছত আলোচনা কৰিম। কিন্তু এনে প্ৰাকৃতিকভাৱে একেবাৰে যিবিলাক নিম্ন শ্ৰেণীৰ জীৱ আছে, যেনেকুৱা ধৰা বেক্টেৰিয়া বা এমিবা বা ধৰা পেৰামেচিয়াম বা ধৰা প্লেনেৰিয়া, ক্লেমাইডোমনাছ, এই জাতীয় কিছুমান নিম্ন শ্ৰেণীৰ জীৱৰ দেহত অযৌন প্ৰজনন হোৱা দেখা যায়। তো আমি উদাহৰণ যেনে বেক্টেৰিয়া, তাৰপিছত যেনেকুৱা এমিবা ইত্যাদি। তো অযৌন প্ৰজনন পদ্ধতিত আমি আৰু এটা বৈশিষ্ট্য পাইছিলোঁ যে অযৌন প্ৰজনন পদ্ধতিত কেৱল মাত্ৰ মাইটোচিছ কোষ বিভাজন দেখা যায়, আৰু যৌন প্ৰজনন পদ্ধতিত মাইটোচিছ আৰু মিঅ'চিছ দুটাই দেখা যায়। তো অযৌন প্ৰজনন পদ্ধতিত কেৱল মাইটোচিছ কিয় দেখা যায়? কাৰণ হ'ল যে অযৌন প্ৰজনন পদ্ধতিত বংশবৃদ্ধি কৰা যিবিলাক জীৱ আছে, ইহঁতে এই মাইটোচিছ পদ্ধতিৰ দ্বাৰাহে ইহঁতৰ সংখ্যা বৃদ্ধি কৰে, কাৰণ ইহঁতে কোনো ধৰণৰ আৰু জনন কোষ উৎপন্ন নকৰে। তো আমি ক'ব পাৰোঁ যে যিবিলাক নিম্ন শ্ৰেণীৰ জীৱে অযৌন প্ৰজনন পদ্ধতি দেখুৱায়, তো ইহঁতে আচলতে ইহঁতৰ যিবিলাক দৈহিক কোষ বা যিটো দৈহিক কোষ, এই দৈহিক কোষৰ পৰাহে নতুন জীৱৰ সৃষ্টি কৰে। তো এইকাৰণে আমি অযৌন প্ৰজনন পদ্ধতিক দৈহিক কোষীয় প্ৰজনন বুলিও ক'ব পাৰোঁ। যেনেকুৱা ধৰা এটা বেক্টেৰিয়া বা এটা এমিবা, এইবিলাক এককোষী জীৱ, এইবিলাকে কোনো ধৰণৰ জনন কোষ উৎপন্ন নকৰে, ইহঁতে অযৌন প্ৰজনন পদ্ধতি ফলো কৰে। তো এতিয়া এটা বেক্টেৰিয়াৰ পৰা যদি দুটা বেক্টেৰিয়া হ'ব লাগে, তেনেহ'লে কি হ'ব? এই বেক্টেৰিয়াটো বিভাজন হ'ব,
আৰু অৰিজিনেল যিটো বেক্টেৰিয়া আছিল তাৰ দেহত যি বস্তু আছিল নতুনকৈ যিটো বেক্টেৰিয়া হ'ল তাৰ দেহত এই সেম বস্তু সেম পৰিমাণত থাকে তো এইটো বেক্টেৰিয়াৰ যিটো এনেই যিটো কোষ আছে এইটো এনেই এককোষী এটা জীৱ সো এই কোষটোৰ পৰাই নতুন এটা জীৱৰ সৃষ্টি হয় অৰ্থাৎ তাৰ যিটো দৈহিক কোষ তাৰ যিটো বডি সেল এই বডি সেলৰ পৰাই মাইটোটিক কোষ বিভাজন ফলো কৰি নতুন জীৱৰ সৃষ্টি হয় সো এই কাৰণে আমি অযৌন প্ৰজনন পদ্ধতিক দৈহিক কোষীয় প্ৰজনন পদ্ধতি বুলিও ক'ব পাৰোঁ why because in asexual reproduction actually the somatic cells দৈহিক কোষ somatic cells undergo mitotic division to produce the offsprings তো আমি ইয়াতে লিখি ল'ম ইয়াক মানে এই অযৌন প্ৰজনন পদ্ধতিক দৈহিক কোষীয় বা সোমাটোজেনিক ইংলিছত কোৱা হয় সোমাটোজেনিক প্ৰজনন বোলে প্ৰজনন বুলিও কোৱা হয় প্ৰজনন বুলিও কোৱা হয় আমি লাষ্ট ক্লাছত এটা কথা পাইছিলোঁ যে অযৌন প্ৰজনন পদ্ধতিৰ ফলত নতুন যিবিলাক জীৱৰ সৃষ্টি হয় এই নতুন জীৱবোৰ তাৰ যিটো প্ৰজনক ব্যক্তি তাৰ ক্লন বা যিবিলাক নতুন জীৱ সৃষ্টি হয় এটাক আনটোৰ ক্লন বুলি কোৱা হয় সো আমি ক্লন মানে কি বুলি কৈছিলোঁ যে জেনেটিক্যালি এটাই আনটোৰ লগত সিমিলাৰ জিনীয়ভাৱে এটাই আনটোৰ সমৰূপ এই কাৰণে আমি অযৌন প্ৰজনন পদ্ধতিত যিবিলাক নতুন জীৱ সৃষ্টি হয় এই নতুন জীৱবোৰক এটাক আনটোৰ মানে ক্লন বা কৃতক বুলি কোৱা হয় আৰু ক্লন বা কৃতক কিয় হৈছে কাৰণ এই নতুন জীৱ সৃষ্টি হোৱাৰ সময়ত ইহঁতে মাইটোসিস কোষ বিভাজন ফলো কৰিছে এই কাৰণে ক্লন হৈছে যদি মিওসিস কোষ বিভাজন হলে যেনেকুৱা যৌন প্ৰজননৰ ক্ষেত্ৰত হয় তেনেহলে কিন্তু এক্সাক্টলি সিমিলাৰ নহয় জিনীয়ভাৱে কেতিয়াও একেবাৰে সাদৃশ্য নহয় তো যিয়ে নহওক আমি অযৌন প্ৰজনন পদ্ধতিত আমি কেইটামান প্ৰজনন পদ্ধতি সম্পৰ্কে আলোচনা কৰিম তাৰে ভিতৰত আমি নাম্বাৰ 1 আলোচনা কৰিম ভাজন ইংলিছত কোৱা হয় ফিশন তাৰপিছত 2 নম্বৰে আমি আলোচনা কৰিম মুকুলোদ্গম বা বাৰ্ডিং তাৰপিছত আমি 3 নম্বৰে আলোচনা কৰিম খণ্ডিতকৰণ নাইবা পুনৰ উৎপত্তি আৰু 4 নম্বৰে আমি আলোচনা কৰিম ৰেণু গঠন বা ৰেণুৰ দ্বাৰা প্ৰজনন ইয়াক ইংলিছত কোৱা হয় স্পৰুলেশ্যন সো গতিকে আজি আমি অযৌন প্ৰজনন পদ্ধতি হিচাপে এই 4টা পদ্ধতি আলোচনা কৰিম অৰ্থাৎ কিছুমান জীৱ আছে যিহঁতে ভাজন পদ্ধতিৰে প্ৰজনন কৰে গতিকে ভাজন এটা অযৌন প্ৰজনন পদ্ধতি কিছুমান জীৱ আছে আকৌ মুকুলোদ্গম বা বাৰ্ডিং পদ্ধতিৰে প্ৰজনন কৰে এই বাৰ্ডিং বা মুকুলোদ্গম এইটো এটা অযৌন প্ৰজনন পদ্ধতি কিছুমানে আছে খণ্ডিতকৰণ বা পুনৰুৎপত্তি আৰু কিছুমানে আছে হয়তো ৰেণুৰ দ্বাৰা প্ৰজনন কৰে তো এই 4টা মুড এই 4টা পদ্ধতিৰ যিকোনো এটা ফলো কৰিলেই আমি এই জীৱটোক অযৌন প্ৰজনন পদ্ধতি কৰে বুলি আমি ক'ব পাৰিম তেনেহলে আমি এই 4টা প্ৰজনন পদ্ধতি এতিয়া আলোচনা কৰিম তো এতিয়া আমি অযৌন প্ৰজনন পদ্ধতিৰ যেটো নাম্বাৰ 1 আছিল ভাজন বা ফিশন এইটো আমি আলোচনা কৰিম সো ভাজন বা ফিশন
এটা প্ৰজনন পদ্ধতি যি প্ৰজনন পদ্ধতিত জীৱে এই মাইটোটিক কোষ বিভাজনৰ দ্বাৰা এটাৰ পৰা দুটা দুটাৰ পৰা চাৰিটা এনেকুৱা মাইটোটিক কোষ বিভাজন ফলো কৰি এই তাৰ সংখ্যা বৃদ্ধি কৰে তেনেহ'লে আমি ইয়াৰ ডেফিনেশ্যন শৰ্টকাটে লিখিব পাৰোঁ যে এই প্ৰজনন পদ্ধতিত জীৱে মাইটোসিস কোষ বিভাজনৰ দ্বাৰা তাৰ সংখ্যা বৃদ্ধি কৰে এতিয়া এই ভাজন আকৌ দুই ধৰণৰ তেনে ভাজন আমি কি পালো যে একচুয়ালি অৰিজিনেল যেটো আমাৰ অৰ্গানিজম আছে বা জীৱ আছে এই জীৱৰ দেহৰ পৰা এই জীৱৰ দেহটো মানে বিভাজিত হৈ বিভিন্ন মানে বহুত ধৰণৰ জীৱৰ সৃষ্টি হয় বা বহুত বিলাক জীৱৰ সৃষ্টি হয় এইটো হল ভাজন পদ্ধতি কিন্তু ভাজন পদ্ধতি আকৌ দুটা আছে তাৰে নাম্বাৰ এ হল দ্বিভাজন বা বাইনাৰী ফিশন আৰু এটা আছে নাম্বাৰ বি বহুভাজন বা মাল্টিপল ফিশন এতিয়া দ্বিভাজন আৰু বহুভাজন আমি এই দুটা আলোচনা কৰিম সো এই দ্বিভাজন আৰু বহুভাজন দুটাই কিন্তু ভাজন অৰ্থাৎ তাৰ যেটো অৰিজিনেল যেটো অৰ্গানিজম আছে বা জীৱ দেহ আছে এই অৰিজিনেল অৰ্গানিজমটোৰ দেহটোৰ পৰা মানে ভাজন প্ৰক্ৰিয়াৰে বহুতো এই একে ধৰণৰ জীৱৰ সৃষ্টি হ'ব তো কিছুমানে আছে তাৰ ভিতৰত দ্বিভাজন পদ্ধতি ফলো কৰে আৰু কিছুমানে আছে বহুভাজন পদ্ধতি ফলো কৰে তেনেহলে দ্বিভাজন আৰু বহুভাজন এই দুটাৰ মাজত আকৌ কি পাৰ্থক্য আমি এইখিনি আলোচনা কৰিম সো প্ৰথমেই আমি আলোচনা কৰিম দ্বিভাজন বা বাইনাৰী ফিশন সো দ্বিভাজন পদ্ধতিটো হল যদি কোনো এটা জীৱ যেনেকুৱা ধৰা ব্যাকটেৰিয়া এই তাৰ দেহটো এবাৰ বিভাজন হৈ দুটা হ'ব তাৰ পিছত এই দুটাৰ পৰা আকৌ চাৰিটা হ'ব তাৰ মানে যিকোনো এটা জীৱে এবাৰ বিভাজন হৈ দুটা জীৱৰ সৃষ্টি কৰে তাক কয় দ্বিভাজন মানে অনলি ওৱান এট এ টাইম যিকোনো এটা প্ৰজনক ব্যক্তিৰ পৰা দুটাহে হ'ব তাকে কয় দ্বিভাজন পদ্ধতি যেনেকুৱা ধৰা এটা এমিবা আছে এইটো এটা এমিবা তো এমিবাই যদি দ্বিভাজন পদ্ধতি ফলো কৰে তেনেহলে কি হ'ব ইয়াৰ ভাজনটা কেনেকুৱা হ'ব মানে আমাৰ যেটো এমিবা আছে তাৰ মাজত অলপ কোষ খাই যাব আৰু তাৰ যিখিনি জিনীয় পদাৰ্থ এইখিনিও দুফালে গতি কৰা আৰম্ভ কৰিব আৰু এটা সময়ত এইটো এটা এমিবা হৈ গ'ল এইটো আন এটা এমিবা হৈ গ'ল সো এইটো হল দ্বিভাজন পদ্ধতি তাৰ মানে যিকোনো ওৱান এট এ টাইম এটা সময়ত যিকোনো এটা জীৱৰ পৰা দুটাহে হ'ব যেনেকুৱা ধৰা ব্যাকটেৰিয়াৰ ক্ষেত্ৰত ব্যাকটেৰিয়াও দ্বিভাজন পদ্ধতি ফলো কৰে এবাৰ বিভাজন হৈ দুটা হ'ব যেনেকুৱা ধৰা এইটো এটা আমাৰ ব্যাকটেৰিয়া হয় সো ব্যাকটেৰিয়াটো বিভাজন হোৱাৰ সময়ত এই মাজতে অলপ এনেকৈ কোষ খাই যাব আৰু ইয়াৰ যিখিনি জিনীয় পদাৰ্থ দুফালে ভাগ হোৱা আৰম্ভ হ'ব লাষ্টত এনেকুৱা আমি দুটা ব্যাকটেৰিয়া পাম
গতিকে আমি এটাৰ পৰা কিমানটা পালোঁ এটাৰ পৰা আমি দুটা পালোঁ গতিকে এইটো এটা হ'ল দ্বিভাজন পদ্ধতি তো দ্বিভাজন পদ্ধতি হ'ল এনেকুৱা এটা পদ্ধতি য'ত যিকোনো এটা জীৱ এবাৰ বিভাজন হৈ এটা সময়ত এবাৰ বিভাজন হৈ দুটা জীৱৰ সৃষ্টি কৰিব কিন্তু আমি ইয়াৰ পিছত যেটো আলোচনা কৰিম বহুভাজন পদ্ধতি এইটো অলপ বেলেগ ধৰণৰ সো আমি এতিয়া বহুভাজন পদ্ধতি আলোচনা কৰিম তো এতিয়া আমি আলোচনা কৰিম বহুভাজন পদ্ধতি তো বহুভাজন পদ্ধতি এনেকুৱা এটা ভাজন পদ্ধতি য'ত কি হয় যেটো পেৰেন্ট অৰ্গানিজম বা যেটো প্ৰজনক ব্যক্তি এই এটা প্ৰজনক ব্যক্তিৰ পৰা এবাৰ মানে একচুয়ালি এই ভাজন পদ্ধতি ফলো কৰি এটা জীৱৰ পৰা এটা সময়ত বহুতো অফস্প্ৰিং বা বহুতো নতুন জীৱৰ সৃষ্টি হয় আমি দ্বিভাজন পদ্ধতিত কি পাইছিলো যে এটা সময়ত যিকোনো এটা জীৱৰ পৰা মাত্ৰ দুটাহে হ'ব মাত্ৰ দুটা কিন্তু বহুভাজন ইয়াতে বহু কথাটো যে আছে বহু ইয়াৰ মিনিং হল এইটোৱে যে এটা জীৱৰ পৰা এটা সময়ত ভাজন পদ্ধতি ফলো কৰি বহুতো জীৱৰ সৃষ্টি হ'ব এই কাৰণে বহু কথাৰ আমি ইয়াতে লিখি লৈছো বহু ভাজন যেনেকুৱা কিছুমান অৰ্গানিজম প্লাজমোডিয়াম মেলেৰিয়াৰ বীজাণু প্লাজমোডিয়াম যেনেকুৱা ধৰা এইটো এটা প্লাজমোডিয়াম হয় এইটো এটা প্লাজমোডিয়াম আৰু এইটো ইয়াৰ কোষ কেন্দ্ৰ কিন্তু ইয়াতে এটা কথা মনত ৰাখিবা যে যদি কোনো এটা অৰ্গানিজম বহুভাজন পদ্ধতি ফলো কৰে তেনেহলে এই অৰ্গানিজমটোৰ ভিতৰত যেটো কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰ আগত এই কোষ কেন্দ্ৰটোৰ ভাজন হৈ বহুত বিলাক কোষ কেন্দ্ৰৰ সৃষ্টি হ'ব কিন্তু যেটো দ্বিভাজন আছিল ইয়াৰ আগৰটো দ্বিভাজন কিন্তু এনেকুৱা নাছিল দ্বিভাজনত এটাৰ পৰা যেহেতু দুটা হ'ব গতিকে তাৰ যেটো কোষ কেন্দ্ৰ বা যেটো কোষ কেন্দ্ৰ এলেকা আছিল এইটো দুটাই হৈছিল দুটা কোষৰ কাৰণে দুটাই হৈছিল কিন্তু ইয়াতে কি হ'ব আমাৰ যেটো অৰিজিনাল যেটো অৰ্গানিজম আছে এই অৰিজিনাল অৰ্গানিজমটোৰ যেটো কোষ কেন্দ্ৰ আছে আগত এই কোষ কেন্দ্ৰটোৰ বিভাজন হ'ব বিভাজন হৈ হৈ বহুত বিলাক কোষ কেন্দ্ৰৰ সৃষ্টি কৰিব তেনেহলে সাপোজ ধৰা এইটো হল তাৰ বাহিৰা আৱৰণ আৰু ইয়াৰ ভিতৰত এই কোষ কেন্দ্ৰবিলাক বিভাজিত হৈ হৈ বহুত বিলাক কোষ কেন্দ্ৰৰ সৃষ্টি কৰিব এইবিলাক ধৰা কোষ কেন্দ্ৰ সো আমাৰ অৰিজিনাল যেটো কোষ কেন্দ্ৰ আছিল এই অৰিজিনাল কোষ কেন্দ্ৰৰ বিভাজন হৈ হৈ বহুত বিলাক কোষ কেন্দ্ৰৰ সৃষ্টি কৰিব কৰাৰ পিছত কি হ'ব যে এই প্ৰতিটো কোষ কেন্দ্ৰৰ চাৰিওফালে কি আছে কোষ প্ৰৰস বা সাইটোপ্লাজম আছে তো এই প্ৰতিটো কোষ কেন্দ্ৰৰ চাৰিওফালে যিখিনি সাইটোপ্লাজম আছে এই সাইটোপ্লাজমখিনি লৈ ই এটা নতুন জীৱ হিচাপে কাম কৰিব সাপোজ এইটো এটা কোষ কেন্দ্ৰ আছে সো এই কোষ কেন্দ্ৰটোৰ চাৰিওফালে নিশ্চয় সাইটোপ্লাজম বা কোষ প্ৰৰস আছে গতিকে এইখিনি সাইটোপ্লাজম লৈ ই এটা নতুন জীৱ হিচাপে কাম কৰিব ভৱিষ্যতত সাপোজ ধৰা এইটো এটা কোষ কেন্দ্ৰ আছে সো ইয়াৰ চাৰিওফালে যিখিনি কোষ প্ৰৰস আছে এই কোষ প্ৰৰসখিনি লৈ পেলাই ই এটা নতুন জীৱ হিচাপে কাম কৰিব ঠিক আছে সো এটা সময়ত কি হ'ব এই চাৰিওফালে যিখিনি কোষ প্ৰৰস আছে প্ৰতিটো কোষ কেন্দ্ৰৰ চাৰিওফালে যিখিনি কোষ প্ৰৰস আছে এইখিনিক লৈ পেলাই এটা এটা জীৱ হিচাপে ইহঁতে ৰেডি হ'ব তাৰ পিছত এটা সময়ত কি হ'ব এই সকলোবোৰ অৰ্গানিজম ইয়াতে যিমানটা কোষ কেন্দ্ৰ আছে ধৰি লোৱা যে ইমানটা নতুন অৰ্গানিজমৰ সৃষ্টি হ'ব সাপোজ ইয়াতে যদি আমাৰ 20টা কোষ কেন্দ্ৰ আছে তেনেহলে এই এটাৰ পৰা একে সময়তে 20টা নতুন জীৱৰ সৃষ্টি হ'ব তেনেহলে ইয়াতে প্ৰথমে কি হ'ব যে অৰিজিনাল যেটো অৰ্গানিজম আছিল তাৰ যেটো কোষ কেন্দ্ৰ আছে এই কোষ কেন্দ্ৰটো আগত বহুত বাৰ বিভাজন হৈ হৈ বহুত কেইটা কোষ কেন্দ্ৰৰ সৃষ্টি কৰিব আৰু প্ৰতিটো কোষ কেন্দ্ৰৰ চাৰিওফালে যিখিনি কোষ প্ৰৰস বা সাইটোপ্লাজম আছে এই কোষ প্ৰৰসখিনি লৈ পেলাই ই এটা নতুন জীৱ হিচাপে কাম কৰিব আৰু এটা সময়ত কি হ'ব এই বাহিৰৰ যেটো আৱৰণী আছে
এই আৱৰণিডাল ফাটি সকলোবোৰ এনেকৈ ওলাই পৰিব, সকলোবোৰ জীৱ এনেকৈ বাহিৰত ওলাই পৰিব। ধৰা এইকেইটা আছে, এইকেইটাও বাহিৰত ওলাই যাব। তো এইটোৱে হ'ল বহুভাজন পদ্ধতি। তেনেহ'লে বহুভাজন পদ্ধতিত প্ৰথমে কি হ'ব, যে যিটো প্ৰজনক ব্যক্তি আছিল তাৰ যিটো কোষকেন্দ্ৰ, এই কোষকেন্দ্ৰৰ আগত বহুতবাৰ বিভাজন হৈ বহুতকেইটা কোষকেন্দ্ৰৰ সৃষ্টি কৰিব, আৰু প্ৰতিটো কোষকেন্দ্ৰৰ চাৰিওফালে যিখিনি কোষ পৰৰস আছে এই কোষ পৰৰসখিনিক লৈ পেলাই ই এটা এটা নতুন জীৱ হিচাপে কাম কৰিব, আৰু ফাইনেলি সকলোবোৰ জীৱ এই অৰিজিনেল যিটো অৰ্গেনিজমৰ যিটো বাহিৰৰ আৱৰণি এইটো মানে একচুৱেলি ক্লিভেজ কৰি মানে ৰাপচাৰ কৰি ফটাই দি পেলাই ইহঁতে বাহিৰত ওলাই আহিব। তেনেহ'লে ইয়াতে আমি কি পালোঁ, যে এটা সময়ত এটা জীৱৰ পৰা বহুতকেইটা জীৱৰ সৃষ্টি হৈ গ'ল, এইকাৰণে ইয়াক কোৱা হয় বহুভাজন পদ্ধতি। কিন্তু যিটো দ্বিভাজন পদ্ধতি আছিল, দ্বিভাজন পদ্ধতি কিন্তু এনেকুৱা নাছিল। দ্বিভাজন পদ্ধতিত এটা সময়ত যিকোনো এটা জীৱৰ পৰা দুটা জীৱৰহে সৃষ্টি হৈছিল। তেনেহ'লে দ্বিভাজন পদ্ধতি আৰু বহুভাজন পদ্ধতিৰ মাজত পাৰ্থক্য এইখিনিয়ে, যে দ্বিভাজন পদ্ধতিত এটা জীৱৰ পৰা দুটা জীৱৰ সৃষ্টি হয় এট এ টাইম, আৰু ইয়াতে এটা জীৱৰ পৰা এট এ টাইম বহুতবিলাক জীৱৰ সৃষ্টি হয়। হোৱাই তাৰ কাৰণ এইটোৱে যে বহুভাজন পদ্ধতিত প্ৰথমে কোষকেন্দ্ৰটো বিভাজন হৈ বহুতকেইটা কোষকেন্দ্ৰৰ সৃষ্টি হয়, আৰু প্ৰতিটো কোষকেন্দ্ৰৰ পৰা নতুন নতুন এটা জীৱৰ সৃষ্টি হয়। চ' আমি এতিয়া নেক্সট আলোচনা কৰিম মুকুলোদ্গম বা বাৰ্ডিং।